কৰ্মসূত্ৰে বহিৰাজ্যলৈ যোৱা যুৱক সন্ধানহীন। মৰিগাঁৱৰ লাহৰীঘাটৰ পলাশগুৰিৰ ধীৰু ডেকা সন্ধানহীন। ধীৰুক বিচাৰি এতিয়া হাহাকাৰ পৰিয়ালৰ। বহিৰাজ্যলৈ কৰ্মসূত্ৰে গৈ সন্ধানহীন মৰিগাঁও লাহৰীঘাট পলাশগুৰিৰ ধীৰু ডেকা নামৰ যুৱকজন। ঘটনাৰ বিৱৰণী অনুসৰি ৩০ জুন তাৰিখে ৰহাৰ বগলীপাৰাৰ পৰা ধীৰু ডেকা সেই গাঁৱৰে জন্মনি পাটৰ নামৰ যুৱকজনৰ সৈতে বেংগলোৰলৈ বুলি কৰ্মসূত্ৰে ওলাই গৈছিল। কিন্তু এটা ৰেল ষ্টেচনত নামিছিল ধীৰু আৰু সেই ষ্টেচনৰ পৰাই নিৰুদ্দেশ হৈছিল ধীৰু। শেষ ফোনটো মাকলৈ আহিছিল, মা চাকি এগছি জ্বলাই দিয়া, মই আৰু নাবাচিম। কিন্তু আচৰিত কথাটো হৈছে যি জন্মনিৰ লগত ধীৰু ডেকা ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই গৈছিল সেই জন্মনি ৩ দিন পূৰ্বে ঘৰ পালেহি। কিন্তু এতিয়ালৈ এবাৰো ধীৰুৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা নাই। পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। এতিয়া ধীৰু ডেকাৰ ঘৰত কেৱল চকুলো টুকিছে উপায়হীন পিতৃ মাতৃয়ে। সমগ্ৰ ঘটনা যেন এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। কওকচোন কিমান তাৰিখে ইমান তাৰিখে 30 তাৰিখে ঘৰৰ পৰা ওলাই গৈছিলে বেংগলোৰলৈ। বিশাখাপট্টনমৰ পৰা সেই তাৰ পৰা নাইকিয়া হৈ আছে, আজিলৈ কোনো যোগাযোগ নাই। গৈছে জোনমণি পাটৰ, আমাৰ ইয়াৰ ল'ৰা এটাৰ লগতে জোনমণি পাটৰ বুলি কয়। সেই ল'ৰাটো আজি 3-4 দিন হ'ল ঘৰ পালেহি, কিন্তু ঘৰত এটা বাতৰিও দিয়া নাই, একোৱে কৰা নাই। আৰু কি কৈছে কি ধৰিছে সিহে জানে। ঘৰত কিন্তু খবৰটো দিব লাগিছিলে, কিন্তু আজিলৈ একোৱে কৰা নাই। থানাত যোগাযোগ কৰা হৈছে? যোগাযোগ কৰিছিলোঁ, কিন্তু হেৰি থানা সেই কোনো হেৰি নলয়, হেৰি এজাহাৰখন নলয়। গৈছিলোঁ মই, কিন্তু থানা কোনো এজাহাৰ নলয়। এতিয়া আপোনালোকে ফোনৰ কোনো যোগাযোগ নাই? নাই, পোৱাই নাই, কোনো যোগাযোগে নাই। এই যে জোনমণিৰ লগত গৈছে, তেওঁক কিবা সোধা পোছা কৰোঁতে তেওঁ কি কয়? সোধা পোছা ঘৰত অহাই নাই। তেওঁ মানে বেলেগ বেলেগ ল'ৰাবিলাকে সুধিছে, কিন্তু এবাৰ কয় পাহাৰৰ ওপৰত উঠি থকা বুলি, এবাৰ কয় গাড়ী পে হেৰি কৰা বুলি, এবাৰ কয় বোলে চিকেট খাব যাওঁতে নাইকিয়া হ'ল বুলি। যিটো ষ্টেচনত পিছত ৰখিছিলে সেইটো ষ্টেচনত যি দৌৰিলে আৰু বিচাৰি নাপালোঁ সেনেকৈ কয়। কোনো মানে কথা এটা ভৰসা নাই। এইটো এটা কৈছে, সিটোক এটা কৈছে, সিটোক এটা কৈছে ল'ৰাজনে। যাওঁতে কি ফোনৰ যোগাযোগ হৈছিল নেকি? যাওঁতে এনে ফোনৰ যোগাযোগ কৰি গৈয়ে আছিলে। কি কৈছিলে একে লাষ্টত কৈছে বোলে মায়ে মোক চাকি এগছ জ্বলাই দিয়ে, চাকি গছ জ্বলাই মই নাবাচিম, এতিয়া মই জীয়াই নাথাকোঁ, মোক পালে বুলি কৈছে। তাৰপিছত সেনেকৈ কৈ গ'ল। তাৰপিছত আকৌ কৈছে কি মায়ে বোলে মোৰ বোলে এনেকুৱা হৈছে। পিছত কৈছে মই বোলে হেৰি ল'ৰাটোক সুধিছোঁ কি হৈছে কৈছে কি মই যিটো ল'ৰাৰ লগত গৈছিলি তই সেই ল'ৰাটো হেৰি কৰ বুলি কওঁতে কৈছে কি মই যিটো ল'ৰাৰ লগত আহিছোঁ, কৈছে মোক এটা কথাতে মই তাক বেয়া পালোঁ কি মই আজিলৈ এতিয়া তালৈ দিবই পৰা নাই এতিয়ালৈ, তেনেকৈ কৈছে। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ প্ৰতিবেদন, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।